নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল, অনুশীলনী 15ৰ বিৰ আজি তোমালোকক বহুতে কৈ থকা বাবে এই যে 9 নম্বৰ গণিতটো আছে, এই 9 নম্বৰ অংকটো আজি তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে এখন মটৰচাইকেলৰ বেগ ঘণ্টাত 35 কিলোমিটাৰ। 60 মিটাৰ যাবলৈ গাড়ীখনৰ কিমান সময় লাগিব? গাড়ীখনে ঘণ্টাত কিমান কিলোমিটাৰ যায়? 35 কিলোমিটাৰ যায়। আৰু এইটো দিয়া আছে আমাক কি মিটাৰত দিয়া আছে, গতিকে আমি কি কৰিব লাগিব, এই মিটাৰটোক আমি কি কৰিম কিলোমিটাৰলৈকে ট্ৰান্সফাৰ কৰিম, বুজি পাই? তাৰপিছত আমি অংকটো কি কৰিম, ঐকিক নামেৰে ইয়াৰ সমাধানখিনি উলিয়াই ল'ম। প্ৰথমতে আমি যিটো 60 মিটাৰ আছে, এই 60 মিটাৰক আমি কি কৰিম কিলোমিটাৰলৈকে নিম। তো 60 মিটাৰ কিলোমিটাৰলৈকে নিলে কি হ'ব, 1000ৰে হৰণ কৰিব লাগিব, হয়নে? তো 1000ৰে হৰণ কৰিলে আমাৰ কি হ'ব, 0.7 কিলোমিটাৰ পাম। এতিয়া আমি কি কৰিম, ঐকিক নিয়মত অংকখিনি কৰি ল'ম। যিহেতু আমাক কৈছিলে যে ঘণ্টাত 35 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে গাড়ীখনে, গতিকে আমি কি কৰিম, ইয়াত লিখিম যে 35 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগে বুলি কৈছে, আমাৰ 1 ঘণ্টা, হয়নে? গতিকে অতিক্ৰম কৰিবলৈ সময় লাগে 1 ঘণ্টা। 1 ঘণ্টা মানে আমাৰ কিমান, 60 মিনিট। এতেকে 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে কিমান, 35 ভাগের কিমান হ'ব, 60। এতেকে কিমান কিলোমিটাৰ, 0.7, হয়নে? 0.7 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে 35, 60 ইন্টু 0.7। এতিয়া 60ৰে আমি 60ক যদি আমি 5ৰে কাটো কেইবাৰ যাব, 12 বাৰ। 35ক 5ৰে 7 বাৰ। এই 7 কাটা গ'ল, হয়নে? দশমিক আছে, গতিকে আমাৰ কি হ'ব, এইটো 1.2, বুজি পাইছানে? 1.2 হ'ল। গতিকে 1.2 এইটো কি হ'ব আমাৰ মিনিট। এতিয়া কি হ'ব, 1.2ক আমি মিনিটটোক আমি ছেকেণ্ডক লৈ নিম, গতিকে ইয়াৰ লগত আমি কি 60 এটা পূৰণ দিম। পূৰণ দিয়াৰ লগে লগে আমাৰ কি হ'ব, মিনিটৰ পৰা ই ছেকেণ্ডলৈকে গুচি যাব। 12 ছেকেণ্ড কিমান হ'ল, 72। আৰু এটা শূন্য, দশমিক ঘৰত আছে, গতিকে এইটো দশমিক, এইটো শূন্যটো কাটা গ'ল, দশমিকৰ সফালে আছে, গতিকে শূন্যটো ভেলুলেছ, হয়নে? এইটো আমাৰ কি হ'ল, ছেকেণ্ড হ'ল। তাৰমানে কি হ'ল, 0.7 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীখনৰ 72 ছেকেণ্ড সময় লাগিব, বুজি পাইছানে? তো ইয়াত 7ৰে 7ক হৰণ কৰোঁতে একবাৰ যে এইটো বস্তুটো ইয়াত দি ল'ব পাৰিবা, তাৰমানে একবাৰকে দশমিক থাকে, যিহেতু দশমিক আছে, দশমিক নহ'লে আমি কাটাকাটি কৰিলে 0ই হ'লা হয়, গতিকে যিহেতু দশমিক আছে, গতিকে আমি দশমিক 0.1 এনেকৈ লিখি দিব পাৰোঁ। আৰু এইটোৰ লগত যেতিয়া এইটো পূৰণ কৰিম তেতিয়াহ'লে 1.2 আহি যাব, হয়নে? দশমিক থকা কাৰণে তুমি তোমালোকে এনেকৈ দি ল'ব পাৰিবা। আৰু এইটোক যদি আমি সূত্ৰৰ সহায়ত কৰোঁ তেতিয়াহ'লে কি হ'ব, আমাৰ দিয়া আছে অথবা দেই, এইটো অৰ এনেকৈ কৰিব পাৰা, নতুবা আৰু সূত্ৰৰ সহায়ত এনেকৈ কৰিব পাৰা। তো আমাৰ বেগ দিয়া আছে কিমান, 35 কিলোমিটাৰ পাৰ ঘণ্টা। আৰু দূৰত্ব দিয়া আছে আমাৰ কিমান, 60 মিটাৰ। গতিকে আমি ইয়াক মিটাৰটোক আমি যিহেতু কিলোমিটাৰলৈকে আনিছোঁ, কি হ'ব, 0.7 কিলোমিটাৰ। এতিয়া সূত্ৰটো আমাৰ কি আছিল, যে সময় ওলোৱা সূত্ৰটো আছিল কি, সময় সমান কি হয়, বেগ ওপৰত কি দূৰত্ব বাই বেগ। গতিকে ইয়াত দূৰত্ব মানে কিমান আছে, 0.7, বেগটো কিমান আছে, 35। এতিয়া যিহেতু দশমিক আছে, আমি দশমিক থাকিলে হৰণ কৰোঁতে অলপ অসুবিধা, গতিকে আমি কি কৰিছোঁ, দশমিকটো ইয়াত নোহোৱা কৰিম। দশমিকটো নোহোৱা কৰিলে আমি কি কৰিব লাগিব, যিহেতু ঘৰত আছে, ওপৰে তলে আমি কি 10ৰে যদি পূৰণ দিওঁ ইয়াক, তেতিয়াহ'লে কি হ'ব, ইয়াৰ দশমিকটো নোহোৱা হ'ব। ইয়াক 10ৰে পূৰণ দিলে দশমিকটো নোহোৱা হ'ল, গতিকে আমি ওপৰত যিহেতু 10ৰে পূৰণ দিছিলোঁ, গতিকে সেইকাৰণে আমি তলতো
কি কৰিব লাগিব 10 পূৰণ দিব লাগিব। তো ইয়াত ওপৰত পূৰণ দিয়াৰ লগে লগে ইয়াত 7 হ'ল আৰু এইটো কি হ'ল 350 হ'ল। 7 কেইবাৰ যাব 7 5 গুণ 35, তাৰমানে কি হ'ল 50 হ'ল তলত, তাৰমানে 1/50 হ'ল। এইটো আমাৰ কিহত ওলাইছে, এইটো হৈছে আমাৰ ঘণ্টা, বুজি পাইছানে? এইখিনি ঘণ্টা। ইয়াক যিহেতু আমি মিনিটত নিম তেতিয়াহ'লে আমি কি কৰিব লাগিব 60ৰে পূৰণ দিব লাগিব। এইটো কি হ'ব মিনিটত গুচি গ'ল, হয়নে? তো 60ৰে পূৰণ দিলে কি হ'ব এই শূন্য কটা গ'ল। তো কি হ'ব 5 ভাগেৰ এই 6টো ওপৰত যাব, গতিকে 5 ভাগেৰ 6 হ'ল এইটো। আৰু ইয়াক যেতিয়া আমি ছেকেণ্ডত নিম এতিয়া কি হ'ব আকৌ 60ৰে আমি পূৰণ দিব লাগিব, হয়নে? 60ৰে পূৰণ দিয়াৰ লগে কি হ'ব ই ছেকেণ্ডত গুচি যাব এইবাৰ। তো 5দি 60ক 12 বাৰ যায়, তো 12দি 6ক পূৰণ কৰিলে আমি কিমান পাম 12 6 গুণ 72, তাৰমানে 72 ছেকেণ্ড। তো এনেদৰে তোমালোকে কৰিব পাৰা, যিটো নিয়মত তোমালোকে সহজ পা সেইটো নিয়মতে তোমালোকে কৰি যাব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ অংক আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ বাই বাই, থেংক ইউ।